গোৱালপাৰা সিধাবাৰীত আমচুৰ প্ৰতিষ্ঠা দিৱস পালন। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আৰু সিধাবাৰী আঞ্চলিক সমিতিৰ সহযোগত সিধাবাৰী নয়াপাৰা ৰহমানিয়া দিনী মাদ্ৰাছা প্ৰাংগণত 30 মাৰ্চত দিনজোৰা কাৰ্যসূচীৰে আমচুৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। অনুষ্ঠানৰ দিনা পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, দোৱা মেহফিলৰ লগতে সন্ধিয়া সহস্ৰাধিক লোকৰ উপস্থিতিত ইফতাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত আমচুৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, সমাজসেৱক আদিয়ে অংশগ্ৰহণ কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সমাজলৈ ভাতৃত্ববোধ আৰু সমন্বয় বাৰ্তা প্ৰেৰণ কৰে। অনুষ্ঠানত আমচুৰ জিলা সভাপতি আনিমুল চৌধুৰীয়ে কয় যে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱে 30 মাৰ্চ 1980 চনত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা বৰ্তমানলৈ একনিষ্ঠ আৰু বিৰামীণভাৱে সংগঠনৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা অলসৰ হৈ সংগ্ৰাম কৰি গৈ আছে। এই 45 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সভাখনত আমচুৰ প্ৰতিষ্ঠাপক নেতৃত্ব, প্ৰাক্তন নেতৃত্ব, বৰ্তমানৰ তেওঁৰ সতীৰ্থ তথা সকলো পৰ্যায়ৰ নেতা কৰ্মী, বিষয়ববীয়া, আমচুৰ শুভাকাংক্ষী আৰু অসমৰ প্ৰতিগৰাকী সংখ্যালঘু ৰাজ্যলৈ আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰে চৌধুৰীয়ে। অনাগত দিনত আমচুৱে আগতকৈ দুগুণ উদ্যমেৰে আৰু সমাজৰ দুৰাৰোগ্য বেমাৰস্বৰূপ বাল্য বিবাহ, ড্ৰাগছ, কুসংস্কাৰসমূহ বন্ধ কৰি শিক্ষাৰ উত্তৰণৰ বাবে অধিক শক্তিশালীভাৱে কাম কৰি যাব বুলি সভাপতি আনিমুল চৌধুৰীয়ে লগতে মত ব্যক্ত কৰে। হয়, আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আৰু সিধাবাৰী আঞ্চলিক সমিতিৰ সহযোগত আজি সিধাবাৰী নয়াপাৰা ৰহমানিয়া মাদ্ৰাছা প্ৰাংগণত আমচুৰ 45তম প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ লগতে সংগতি ৰাখি আমি ইয়াত ইফতাৰৰ আয়োজন কৰিছোঁ। আমি গোৱালপাৰা জিলা সমিতিৰ তৰফৰ পৰা আমচুৰ সমূহ যিসকল প্ৰতিষ্ঠাপক আছিল, আমাৰ প্ৰতিষ্ঠাপকসকলক আমি আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সমূহ সতীৰ্থ কেন্দ্ৰীয় সমিতি, জিলা সমিতি তথা আঞ্চলিক পৰ্যায়ৰ সমূহ বিষয় বিভাগলৈ আমি আন্তৰিক শুভকামনা জনাইছোঁ। আৰু লগতে আমচুৰ জন্ম লগ্নৰ পৰাই 1980 চনৰ 30 মাৰ্চত আমাৰ আমচুৰ জন্ম হৈছিল আৰু তেতিয়াৰ পৰা আজিলৈকে যিসকল সংগ্ৰামী সতীৰ্থই নিজৰ প্ৰাণ আহুতি দিবলগীয়া হৈছিল তেওঁলোকক আমি দোৱা মহফিল আজি ইয়াতে অনুষ্ঠিত কৰিছোঁ। আমি তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। সঁচাকৈ আজি যিসকল আমাৰ ইয়াত অতিথিসকল আহি আমাক সহযোগিতা কৰিছে সকলোকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। 1980 চনৰ 30 মাৰ্চৰ পৰা আজিলৈকে আমচুৱে নিজ লক্ষ্য আৰু উদ্দেশ্যৰে ৰাইজৰ সেৱাৰ অৰ্থে অসম আৰু অসমীয়া স্বাৰ্থত অহৰহভাৱে নিস্বাৰ্থভাৱে কাম কৰি গৈ আছে। নিশ্চিতভাৱে আমি অনাগত দিনত আমচুৰ গোৱালপাৰা জিলা সমিতিৰ লগতে সমগ্ৰ অসমতে আমি আমাৰ যি অসমৰ সমস্যাসমূহ, সংখ্যালঘু ৰাইজৰ যিসমূহ জ্বলন্ত সমস্যা আছে, সমস্যাসমূহ মাত মাতি যাম। আজি ইয়াত আমি বিশ্ব শান্তিৰ বাবে দোৱা মাগিছোঁ। অসম তথা ভাৰতবৰ্ষত যি সাম্প্ৰদায়িকতা বিষয়াবাপৰ বিয়পি আছে, এই সাম্প্ৰদায়িকতা নিপাত যাওক তাৰে দোৱা মাগিছোঁ। আমি সকলো ইয়াত দোৱা মাগিছত আমি অনুষ্ঠিত কৰিছোঁ। লগতে ইফতাৰ পাৰ্টি আমি ইয়াত অনুষ্ঠিত কৰিছিলোঁ। আমাৰ ইফতাৰ পাৰ্টিত এই অঞ্চলৰ বিভিন্ন শিক্ষাবিদ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতি ধৰ্মৰ লোক একেলগে, আমাৰ সাংবাদিকসকল আৰু লগতে বিশিষ্ট ব্যক্তিসকলে আমাক সহযোগিতা কৰিছে। তেওঁলোকে আমি আহি ইয়াত উপস্থিত হৈ আমাক অনুপ্ৰেৰণা যোৱাৰ কাৰণে তেওঁলোকক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।